Dear viewers, class 8 or আজি আকৌ এটা অংক লৈ আহিছো chapter 12.1 question number 7 or 4 number 2 এই ধৰণৰ অংকবিলাকত আমাৰ প্ৰথম টাৰ্গেট কি থাকে যে বেস বিলাক একে কৰি ল'ব লাগে যদি বেস বিলাক থাকে ইয়াতে তো বেস গোটেইখিনি একে আছে গতিকে হেতু চিন্তা নাই এতিয়া আমাৰ টাৰ্গেট হ'ব কি যে পাৱাৰ বিলাক একে কৰি এই সমান চিনৰ লেফট সাইড আৰু ৰাইট সাইডত এটা এটা কৈ পদ বনোৱা ইয়াতে কি আছে 5 to the power m or m কি আছে হৰণ কৰা আছে 5 to the power -3 তো আমি এইটো সূচকৰ বিধি মনত কৰাব লাগিব a to the power m যদি হৰণ কৰা হয় a to the power n এৰে অৰ্থাৎ এইটো যদি n কৈ হয় তাৰ মানে ইয়াৰ অৰ্থ আমি কি লিখিব পাৰো a to the power m ৰ পৰা n মাইনাস কৰিব পাৰো এইটো আমি এনেকৈ কৰি কি কৰিম এই দুটা টার্ম মিলাই এটা টার্ম কৰিম এতিয়াতে কি হ'ব বেস আমাৰ 5 তো 5 পাৱাৰত কি হ'ব m ৰ পৰা এই পাৱাৰটো আমি মাইনাস দিব লাগিব কিয়নো এটো হৰণ হৈ আছে তো মাইনাস ব্ৰেকেটৰ ভিতৰত -3 ৰাইট সাইডত 5 to the power 5 অংক কৰিবলৈ যাওঁতে তোমাৰ কনসেপ্ট ক্লিয়াৰ থাকিবই লাগিব বিধি সূত্ৰ এইবিলাক মুখস্থ কৰিব লাগিব অকল শৰ্টকাট বিচাৰিলে নহব আজিকালি অকল সকলোৱে শর্টকাট বিচাৰি থাকে স্টুডেন্ট বোৰে কেৱল সলিউশন বিচাৰে সলিউশন কেনেকৈ পাবা তোমালোকে যদি তোমাৰ বস্তুখিনি কনসেপ্টখিনি ভিতৰত থাকে তোমাৰ তেনেহলে সলিউশনটো তোমাৰ হাতৰ আঙুলিত আহি পৰিব তোমালোক চোৱা ইয়াতে কি আছে এতিয়া পাৱাৰটো কি হল m এটো মাইনাস মাইনাসে কি হৈ যাব প্লাস হৈ যাব m + 3 ইফালে হল 5 to the power 5 দুইফালে বেস 5 তো বেস একে দুইফালে গতিকে আমি পাওয়ার দুটা একে সমান বুলি লিখি লব পাৰো লেফট সাইডৰ পাওয়ার আৰু রাইট সাইডৰ পাওয়ার একে হ'ব তাৰ মানে m + 3 is equals 5 হ'ব ইয়াৰ পৰা ওলাই গল m ৰ মান কি হ'ব 5 3 টো ইফালে প্লাস হৈ আছিল ইফালে গলে কি হ'ব সমান চিনৰ বিপৰীত ফালে গলে মাইনাস হৈ যাব তো m equals কি আহিল 2 আহিল কেনেকুৱা লাগিছে ভিডিওটো যদি ভাল লাগিছে তেনেহলে আগলৈকে আৰু এনেকুৱা অংক পাই থাকিবা মোক ফলো কৰি ৰাখিবা তাৰ কাৰণে Like, comment, share and subscribe.